নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। বেতুপাত দেখি তোমালোকে গম পাইছে যে আমি আজি আলোচনা কৰিম নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু অনিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ বিষয়ে। কিন্তু মোৰ এনেকুৱা লাগে যেন পাঠটো তেনেই সহজ, তোমালোকে সকলোবোৰ জানাই, কিন্তু বহুতে প্ৰশ্ন কৰাৰ কাৰণে পাঠ এটা দিবলৈ কোৱাৰ কাৰণে এই বিষয়ে মই তোমালোকক কথা কেইটামান কৈ দিম আৰু এই কথাকেইটা মন দি শুনা। তাৰপিছত মই 100% তোমালোকক গেৰাণ্টি দিলোঁ, তোমালোকে কেতিয়াবা জীৱনত নিৰ্দিষ্টতাসূচক প্ৰত্যয় কিছুমান প্ৰত্যয় তোমালোকে দেখি পাইছা বা নাই পোৱা, পৰীক্ষাত যিয়ে আনা হওক তোমালোকে শুদ্ধ কৰিব পাৰিবা। ইয়াৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া একো নাই, খালি পাঠটো মন দি শুনিবা। কেমেৰাটো অন হ'ল নে নাই জানো? এই মাখিকেইটা এইখিনি তেতিয়াহে আহিবলৈ পালে। চকী পজিশ্যনটো ঠিকে আছেনে? ইয়াত মই এতিয়া যে কৈছোঁ কেমেৰাটো অন হ'ল নে, কেমেৰাটো এইখিনিত, এইবোৰেই হ'ল নিৰ্দিষ্টতাসূচক প্ৰত্যয়। তাৰমানে সহজ বুদ্ধিটো কি, তুমি কেনেকৈ গম পাবা নিৰ্দিষ্টতাসূচক প্ৰত্যয়বোৰ তুমি কেনেকৈ চিনি পাবা? ডি, ইংৰাজীত যিটো ডি কয়, তুমি আঙুলি টোৱাই কথাটো ক'লে কেনেদৰে ক'বা? সেই আঙুলি টোৱাই নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে যি ধৰণে তুমি কথাবোৰ কোৱা, সেই তাতেই নিৰ্দিষ্টতাসূচক প্ৰত্যয়টো লুকাই থাকে। যেনেকৈ ডি আৰ্টিকল যেতিয়া ব্যৱহাৰ কৰা হয়, ডি চেয়াৰ, ডি টেবল, ডি টাইগাৰ, ডি কেট, ডি মেন, ডি গাৰ্ল, ডি বয়, সেই নিৰ্দিষ্টকৈ বুজাইছে। ল'ৰাটো, ছোৱালীজনী, বাঘটো, মেকুৰীটো, চকীখন, এইটো, তাতি, জন, জনী, খন, খনি, এইবোৰেই হ'ল নিৰ্দিষ্টতাসূচক প্ৰত্যয়। এতিয়া সংজ্ঞাটো আমি কেনেদৰে কওঁ? যিবোৰ প্ৰত্যয় বিশেষ্য, বিশেষণ, সংখ্যাবাচক শব্দ, কিছুমান সৰ্বনাম শব্দৰ পিছত লগ লাগি কোনো বস্তু বা প্ৰাণীৰ আকৃতি প্ৰকৃতি, পৰিমাণ, লিংগ আদি নিৰ্ধাৰণ কৰি দেখুৱাই, সেইবোৰ প্ৰত্যয়কে নিৰ্দিষ্টতাসূচক প্ৰত্যয় বুলি কোৱা হয়। আৰু অনিৰ্দিষ্টতা কেতিয়া ক'ম? যেতিয়া নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰিব নোৱাৰিম প্ৰত্যয়বোৰৰ দ্বাৰা, পৰিমাণটো নিৰ্ধাৰণ কৰিব নোৱাৰিম, তেতিয়া আমি সেইবোৰক অনিৰ্দিষ্টতাসূচক প্ৰত্যয় বুলি ক'ম। পাঠটোৰ শেষৰ ফালে মই ক'ম অনিৰ্দিষ্টতাসূচক প্ৰত্যয়কেইটা কি কি। তেনেই পানী হৈ যাব, তেনেই সহজ। তোমালোকক এতিয়া মূল কথাটো হ'ল এইটোৱেই। প্ৰথম কথা হ'ল মই কি ক'লোঁ, নিৰ্দিষ্টকৈ ডি আৰ্টিকল ইংৰাজীত যিদৰে ব্যৱহাৰ হয় সেইদৰে নিৰ্দিষ্টকৈ যেতিয়া বুজায়, তেতিয়া আমাৰ অসমীয়া ভাষাত বহুবোৰ বেলেগ বেলেগ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। বিদেশৰ কথা নাজানো, ভাৰতীয় ভাষাত ইমানবোৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় কোনো ভাষাতে নাই। অসমীয়া ভাষাত যিমানবোৰ আছে, এইটো অসমীয়া ভাষাৰ সাংঘাতিক বৈশিষ্ট্য। এতিয়া তোমালোকক কিছুমান পৰীক্ষাত সততে আহি থকা মই নিৰ্দিষ্টতাসূচক প্ৰত্যয় কওঁ, যিবোৰ তোমালোকে বিশেষকৈ গাঁৱলীয়া সমাজৰ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ শুনিয়ে থাকা একেৰাহে। নগৰীয়া সমাজত এই নিৰ্দিষ্টতাসূচক প্ৰত্যয়বোৰৰ ব্যৱহাৰটো কমি গৈছে। গতিকে তোমালোকে সকলোৱে মন দি শুনিবা, এবাৰ চিজিল হৈ যাব। যেনেকৈ তুমি ধৰি লোৱা টু, টা, তি, খন, খনি, জন, জনী, এইবোৰ। যেনেকৈ মানুহটো, ল'ৰাটো, ছাগলীটো, মহটো, গৰুটো, এইবোৰ। তা, এটা, দুটা, তিনিটা, এই তাপে নিৰ্দিষ্ট কৰি দিছে। তি, পোনাতি, ল'ৰাটি, মৰমত কোৱা যিটো তি, এই তাটোৱেই তি, সেইটো তিটো মৰমত কোৱা হয়। জন, মতা মানুহ হ'লে জন, মাইকী মানুহ হ'লে জনী, সেই লিংগটো নিৰ্দেশ কৰি দিলে। নিৰ্দিষ্ট কৈছেই, লগতে লিংগটোও নিৰ্দেশ কৰি দিলে। খন, খনি, তামোলখন, মৰমত ক'লে তামোলখনি, গামোচাখন, গামোচাখনি, তক্তাখন, কেৰাহীখন, ঘৰখন। এনেদৰে এই যিবোৰ এই মূল শব্দটোৰ পিছত যে যিটো সৰ্গ যোগ হৈছে, সেইটোৱে হ'ল নিৰ্দিষ্টতাসূচক প্ৰত্যয়। আৰু কেইটামান চাওঁ, যেনেকৈ তোমাৰ আখি, কেৱল কলৰ কাৰণে আখি শব্দটো হয়। ঘোষা জোকা, কেৱল
ঘোষা পদ ঘোষা যে এই ঘোষাৰ কাৰণে জোকাটো হয় মাধৱদেৱ আৰু শংকৰদেৱৰ পাঠত মই ইচ্ছা কৰিয়েই পদ ফাঁকি বুলি নাই কোৱা ঘোষা জোকা বুলি কৈছোঁ যাতে তোমালোকে ডিক্সনেৰী চাবলৈ বাধ্য হোৱা যিসকলে শুনা নাই যে এই জোকাটো কিয় ক'লে ছাৰে সেইটো কাৰণেই কৈছোঁ যাতে তোমালোকৰ এই নিৰ্দিষ্টতা সূচক প্ৰত্যয়ৰ ধাৰণাটো স্পষ্ট হৈ যায় ঘোষাৰ কাৰণে জোকা শব্দটো আছে তাৰপিছত পাণ বিৰা পাণৰ কাৰণে বিৰা শব্দটো আছে মানে এখিলা পাণ খিলা বুলিও ক'ব পাৰোঁ যেনেকৈ পদ ফাঁকিও ক'ব পাৰোঁ ঘোষা ফাঁকিও ক'ব পাৰোঁ কিন্তু ঘোষা জোকাও কওঁ নিৰ্দিষ্টতা সূচক প্ৰত্যয়ৰ ক্ষেত্ৰত অসমীয়া ভাষা বিৰাট সম্ভ্ৰান্ত আৰু কেইটামান শব্দ চোৱা তেনেকৈ ডাল গছডাল খৰিডাল ডালি অলপ সৰু হ'লে ডালি বুলি কওঁ খিলা কোচা জোপা গছজোপা পাণখিলা কাগজখিলা চুলি কোচা মোৰ চুলি কোচা কাটিলোঁ দেই সেইটো কাৰণে টপা টপা লাগিছে নহ'লে মোৰ চুলি আছে তোমালোকে আকৌ নাহে আহিবা থোক থোকা হাল হালি গৰুহাল পাৰহালি চৰাইহালি কল থোক কল থোকা কুঁহিয়াৰ পাত ফুলপাহ ফুলপাহি এনেদৰে আমি শব্দবোৰ পাওঁ সমষ্টি বুজোৱা যেনেকৈ বোৰ মখা এইবোৰ সমষ্টি বুজাই নিৰ্দিষ্টকৈ বুজায় সেইকাৰণে সিহঁতক নিৰ্দিষ্টতা সূচক প্ৰত্যয় ব্যৱহাৰ হৈছে তাৰমানে সমষ্টি বুজাইছে যদিও এটা ৰূপতে বুজাইছে মখা মানে এটা গোট হিচাপে বুজাইছে এইবোৰেই হ'ল নিৰ্দিষ্টতা সূচক প্ৰত্যয় আৰু আছে উদাহৰণ যিবোৰ পৰীক্ষাত সততে আহি থাকে মই তোমালোকক এই শেষৰ ফালে এই ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকক মই পাঠবোৰ সংযোগ কৰি দিম তোমালোকে চাই ল'বা এতিয়া আহোঁ অনিৰ্দিষ্টতা সূচক প্ৰত্যয় অনিৰ্দিষ্টতা সূচক প্ৰত্যয় তেনেই সহজ অনিৰ্দিষ্টতা সূচক মাত্ৰ কেইটামান কেই চেৰেক দিয়েক বা মান কেই চেৰেক দিয়েক বা মান এইকেইটাই কেইদিন কেইমাহ নিৰ্দিষ্ট কৰি দিয়া নাই আমি নিৰ্দিষ্টকৈ এদিন নে দুদিন নে তিনিদিন নে 5 দিন নে 10 দিন ক'ব পৰা নাই কেইদিন কেইমাহ ঠিক একেদৰে চেৰেক দিন চেৰেক মাহ চেৰেক আছে দিন চেৰেক আছে ৰচোন মানে কৈ দিয়া নাই কেইদিন অনিৰ্দিষ্ট দিয়েক গুটি দিয়েক চিন্তা মুঠি দিয়েক চাউল তাৰপিছত বাটোত কেনেকৈ হ'ব বহু বচনাত্মক কেই ৰূপৰ লগত বাটো যোগ হৈ কেইবা হৈ পেলাই অনিৰ্দিষ্টতা বুজায় কেইবা দিন কেইবা মাহ কেইবা বছৰ আমি প্ৰত্যয়টো বা হিচাপে ল'ম কেইটো আগত আছে প্ৰত্যয়টো হ'ব বা কোনোৱে কেইবা বুলি দেখুৱায় কিন্তু উপেন্দ্ৰনাথ গোস্বামী ছাৰে বা বুলি দেখুৱাইছে আচলতে সেইটোৱে হ'ব লাগে কেইবাটোৰ বাহাদুৰি এটা আছে দেই চাবা এই কেইবাৰ বাৰ পাছত যদি নিৰ্দিষ্টতা সূচকো প্ৰত্যয় যোগ হয় তেতিয়াও অনিৰ্দিষ্টতা বুজায় কেনেকৈ কেইবাটাও তাতো নিৰ্দিষ্টতা সূচক প্ৰত্যয় কিন্তু কেইবাটাও বুলি ক'লেও নিৰ্দিষ্ট নহ'ল যে এটা নে দুটা নে 5টা নে 10টা নে 15টা কেইবা বছৰো 10 বছৰ নে 12 বছৰ নিৰ্দিষ্ট নহ'ল গতিকে কেইবাৰ পাছত যদি নিৰ্দিষ্টতা সূচক প্ৰত্যয় লাগেও তেতিয়াও নিৰ্দিষ্টতা সূচক প্ৰত্যয় হিচাপে ব্যৱহাৰ নহয় সি অনিৰ্দিষ্টতা সূচক হিচাপে আচৰণ কৰে তাৰপিছত আহিলে মই কি ক'লোঁ কেই চেৰেক দিয়েক বা এতিয়া মান 4খনমান কাপোৰ 5খনমান 6খনমান 7খনমান 15খনমান 15জনমান 25জনমান আহিছিল মানুহ 25জন নহ'বও পাৰে 24ও হ'ব পাৰে 26ও হ'ব পাৰে 30ও হ'ব পাৰে 22ও হ'ব পাৰে তাৰমানে মানটোৱে অনিৰ্দিষ্ট কৰি দিলে সেইটো কাৰণে মানটো অনিৰ্দিষ্টতা সূচক প্ৰত্যয় এতিয়া তোমালোকৰ বহুতে কৈ আছে যে ছাৰ MCQ কুৱেশ্যন কৰি পেলাই দিয়কচোন কিন্তু তোমালোকে এটা কথা কোৱাচোন মই তোমালোকক 1000টা কেৱল ধান দিব লাগে নে 1000টা ধান 3000টা পটান মিলাই পেলাই দিব লাগে 4000 কৰি তাৰপিছত তুমি যাইব লাগিব তুমি কুলাই যাইব নহয় এবাৰ মেচিনত দিব লাগিব
কিয় কৈছোঁ কথাটো, আমি আমাৰ স্মৃতি শক্তিত কিছুমান বস্তু চকুৱে দেখাৰ লগে লগে লৈ লওঁ, নিজে নিজে লৈ লওঁ। এইটো বিজ্ঞানসন্মত কথা। আমি যদি ভুলটো দেখি থাকোঁ, আমি MCQ কুৱেশ্যন দিয়া মানে কি, 3টা ভুল দেখিম, 1টা শুদ্ধ দেখিম, আৰু মেমৰিয়েতো সেইখিনি ল'বই। আৰু তোমাৰ পৰীক্ষাত তুমি আৰু বেছি কনফিউজ হ'ব, যিহেতু মেমৰিত থাকিব। তুমি আকৌ চালিব লাগিব, 4টাৰ পৰা 1টা শুদ্ধ। গতিকে সেইটো কাৰণে যদি তুমি দেখাই নাই ভুল 3টা, তেতিয়াহ'লে তোমাৰ মেমৰিৰ পৰা শুদ্ধটো দেখাৰ লগে লগে তোমাক ক্লিক কৰিব। সেইবাবে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, এইটো মনস্তাত্ত্বিক কথা, বিজ্ঞানসন্মত কথা, ভুলবোৰ কমকৈ চাব লাগে। সেইকাৰণে তোমালোকে চাবা, মোৰ পাঠবোৰত তোমালোকে MCQ কুৱেশ্যনৰ আৰ্হিত নেদেখা। মই প্ৰয়োজন হ'লে প্ৰশ্ন এটা ক'ম, তাৰ লগত আনুষাংগিক 3টা কথা ক'ম, শুদ্ধ কথাই ক'ম, যাতে তোমালোকৰ এটা প্ৰশ্ন চাওঁতে 4টা শুদ্ধ উত্তৰেই জানা। 3টা ভুল উত্তৰ তোমাৰ দেখি কি লাভ আছে? তোমাৰ লোকচানহে আছে। সেইকাৰণে মই অবজেক্টিভ টাইপ কুৱেশ্যনবোৰ, মানে বিকল্প প্ৰশ্ন হিচাপে তোমালোকক পাঠবোৰ দিয়া নাই। আৰু এটা বুদ্ধি তোমালোকক শিকাই দিওঁ। ধৰি লোৱা তুমি নিৰ্দিষ্টতা সূচক প্ৰত্যয়টো পৰীক্ষা হলত গৈ পেলাই কুৱেশ্যন পেপাৰত প্ৰথম দেখিছা। প্ৰত্যয়কেইটাৰ ভিতৰত নিৰ্দিষ্টতা সূচক প্ৰত্যয় কোনটো বুলি চিনাক্ত কৰিবলৈ দিছে, কিন্তু তোমাৰ এনেকুৱা লাগিছে যেন তুমি এইটো দেখিয়ে পোৱা নাই। তেতিয়া তুমি কি কৰিবা? তাত চাবা যে প্ৰত্যয়টো, এতিয়াতো গম পালা যে তু, তা, তি, জন, জনী এনেকুৱাবোৰেই থাকিব, নিৰ্দিষ্টকৈ বুজোৱা সৰ্গটোৱেই থাকিব। তেতিয়া চাবা যে সৰ্গটো শব্দটোৰ লগত লাগি আছে নে নাই। যদি লাগি আছে, তেতিয়াহ'লে সেইটো প্ৰত্যয় হ'ব। কাৰণ প্ৰত্যয় হ'লে সৰ্গটো লাগি থাকিবই। তোমাৰতো এনেকুৱাও হ'ব পাৰে যে সৰ্গ লাগি নথকাকৈ বেলেগ দুটামান আছে, তেতিয়া তুমি গমেই পাই যাবা কোনটো হয়। গতিকে এটা কথা তুমি গম পালা যে প্ৰত্যয় হ'বলৈ হ'লে শব্দটোৰ লগত সেই সৰ্গটো, মানে সেই প্ৰত্যয়টো লাগি থাকিবই লাগিব। যেনেকৈ ৰছী, ডাল, সেই ডালটো লাগি থাকিব লাগিব। পৰীক্ষাত যিটো আহিছিল যে চুলি কোচা, সেই কোচাটো লাগি থাকিব লাগিব। যদি কুৱেশ্যন পেপাৰত কোচাটো লাগি থকা নাই, তেতিয়াও তুমি সেইটো দিব লাগিব, কাৰণ তুমি জানা, কাৰণ সেইটো DTP ভুল হ'ব পাৰে, কিন্তু ব্যাকৰণিকভাৱে লাগি থাকিবই লাগিব। যদি লাগি থকা নাই, চুলি কোচা, কিন্তু সেইটোৱে শুদ্ধ, সেইটো DTP অপাৰেটৰজনে নজনাৰ কাৰণে হৈছে, প্ৰুফ ৰিডাৰজনে নজনাৰ কাৰণে হ'ব পাৰে। গতিকে তুমি এটা উপায় পালা। প্ৰথম কথা হ'ল যে তুমি নিৰ্দিষ্টকৈ বুজালে চিনি পাবা। 2 নম্বৰ কথা, যদি লাগি থাকে তেতিয়াহ'লেও গম পাবা যে লাগি থকাটোৱেই নিৰ্দিষ্টতা সূচক প্ৰত্যয় হ'ব। কাৰণ শব্দৰ লগত লাগি নথকা বেলেগ 2টা থাকিব পাৰে। তেতিয়া তুমি 2টা, এই আমাৰ কণ বনেগা গৰ্ভৱতী নিচিনাকৈ তুমি 2টা আঁতৰাই দিব পাৰিবা যে এই 2টাৰ ভিতৰতে কোনোবা এটা হ'ব। কোনটো হ'ব, ইয়াত নিৰ্দিষ্টকৈ কোনটো হ'ব, এইটো থিয়াং কৰিলা। থিয়াং কৰাৰ পাছত তুমি গম পাই গ'ল। আশা কৰোঁ 100% তোমালোকে বুজি পাইছা এতিয়া। যদি মোৰ কথাখিনি ভাল লাগিল, তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু সকলোৰে মাজত বিলাই দিবা, যাতে বেছি ছাত্ৰ ছাত্ৰী উপকৃত হয়। ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকে নতুন পাঠৰ নটিফিকেশ্যনবোৰ পাই থাকা। মই এইকেইদিনতে, তোমালোকৰ পৰীক্ষা আহি পালেহি, হ'লেও যিমান পাৰোঁ কষ্ট কৰি, এতিয়া মোৰ এনেকুৱা লাগিছে যে পৰীক্ষা মোৰহে হৈছে, তোমালোকৰ নাই হোৱা। তোমালোকৰ অনুৰোধবোৰ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু সময় মিলাব পৰা নাই। কিন্তু যিমান পাৰোঁ মই তোমালোকক সময় দিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোক উপকৃত হয়। নতুন এটা পাঠত লগ পাম। পুনৰ শুভেচ্ছা জনাই আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।